যে ৰাস্তাটো ইয়াৰ ঠিকা কামটো মইহে পাইছোঁ তুমি টেনশ্যন নল'বা এই তুমি অলপ কামত অলপ চাই চিতি দিব লাগিব আপুনি টেনশ্যন নল'ব মই আছোঁ দিয়ক গোটেই ঠিকা কামখিনি ময়ে পাইছোঁ অঁ খালি তুমি এটা কাম কৰিবা এইখিনি যে আছে ডাঙৰ গছজোপা তুমি গছজোপা কটাৰ এটা ব্যৱস্থা কৰিব লাগিব সেই গছজোপা নকটালে তোমাৰ ৰাস্তাটো বনাবলৈ বহুত প্ৰব্লেম হ'ব ইমান এটা বৰ সুবিধাজনক নহ'ব নহয় কেলৈ গাঁৱৰ ৰাইজটো আমাক এই গছজোপাৰ নামত যদি ইয়াত এটা ভাল ৰাস্তা হয় গাঁৱৰ ৰাইজে ভালহে পাব ডেভেলপমেণ্ট কি বস্তু বুজি নাপায় নেকি বুজিছোঁ বাৰু মই ৰাস্তাৰ নামত যেনিবা গছ এজোপা গ'লে গুচি যাওক গছটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় বস্তু সেইটো হয় বাৰু কিন্তু গাঁৱৰ ৰাইজে সোধাই নিদিব নহয় গছজোপা কটা লৈ কেলৈ সোধাই নিব তুমি গাঁৱৰ ৰাইজক বুজাবা আৰু কিবা কিবি পইচা পাতি প্ৰব্লেম হ'লে মোক ক'বা মই মেনেজ কৰি দিম দিছোঁ বাৰু খালি তুমি আমাৰ গছজোপা কটাৰ ব্যৱস্থাটো তুমি কৰি দিবা এবাৰটো হৈ যাব বাৰু মানে তুমি গছ নাকাটিলে অঁ ঋষি আৰু নমস্কাৰ নমস্কাৰ এই আমাৰ দাদা এই ৰাস্তাটো আহিছে এই দাদাই আপুনি চিন্তা কৰিব নালাগে ঠিকে আছে বাকী ঋষি আৰু গুণ ন ঋষি আৰু গুণ ভালে হ'ল বাৰু তোমালোকক লগ পালোঁ এই ৰাস্তাটো ঠিকা কামটো মানে ময়ে পাইছোঁ এই অৰূপ মোৰ লগত মানে ভাল ইয়াকে গোটেই দায়িত্বখিনি দিছোঁ তোমালোকে অলপ চাই মেলি দিবা ঠিক আছে বাকী এই গছজোপা কটাব লাগিব গছজোপা কটোৱা দায়িত্বটো তোমালোকক দিছোঁ মই লাগিব গছজোপা নাকাটিলে ৰাস্তাটো বহুত প্ৰব্লেম হ'ব এই ৰাস্তাৰ মাজত কিহৰ আলোচনা ঐ ককা এই ৰাস্তাটো আহিছে তাৰে আলোচনা কৰি আছোঁ আজি দাদাটো ঠিকাদাৰ দুজন আহিছে আহকচোন বৰ ভাল কথা সেই গাঁওখনৰ উন্নতি হ'ব নে কি কওঁ তহঁতি তাকে ককা এয়া ঠিকাদাৰ তেখেত আমাৰ গাঁৱৰ গাঁওবুঢ়া তিলেশ্বৰ বৰা নমস্কাৰ নমস্কাৰ দেই বৰ্তা নমস্কাৰ এই চাওকচোন বৰ্তা এই ৰাস্তাটোৰ নামত যদি এই আমি গছডাল আমি কাটোঁ এই এডাল গছে জানো প্ৰকৃতিত কিবা প্ৰভাৱ পেলাব অঁ তো সেই নপৰে এনেকৈ তহঁতি কিয় ভাবিছ সেই গছজোপা কাটিলে কেলৈ প্ৰভাৱ নপৰিব সেই আমাৰ ঠিকাদাৰ বাইদেৱে ঠিকেই কৈছে এই পৰিব গছজোপা কাটিলে প্ৰভাৱ পৰিব আমিও তাকে কৈ আছোঁ ককা কিন্তু এখেতে বুজি পোৱা নাই এই গছজোপা কি নকটাবা নে কি তোমালোকে মানে গছজোপাটো মই আপোনাৰ লগতে খুব কাৰণতে ৰাস্তা বনাব নোৱাৰোঁ গাঁৱৰ মানুহক তুমি অলপ বুজাবা তাতে 100 বছৰ পুৰণি সেই এনেকৈ উন্নয়নৰ নামত সেই গছবোৰ কাটিবলৈ দিব নোৱাৰি নহয় তাকে ঠিকাদাৰ ভাইটি সেই তুমি নিউজবোৰ চোৱা নাই নেকি এডাল গছ কাটিলে আপোনালোকৰ পৰিৱেশত একো প্ৰভাৱ নপৰে তাতে ইমান পুৰণি গছজোপা কাটিবলৈ ভালহে পুৰণি গছ কাটি পেলাব লাগে প্ৰভাৱ পৰিব এতিয়া ৰাস্তা কামটো মই কি কৰিম নকৰিম নেকি বেলেগ কিবা উপায় নাই নে বাৰু বেলেগ ৰাস্তাৰ ড্ৰাফ্ট অলৰেডি ৰেডি কৰি দিলোঁ আমাৰ মইনাকৈ লৈ আনিবিচোন যাচোন তোমাৰ ডিঙিত লগাই সেই গছজোপাটো লগাই দিম কিমান যুগ তুমি সুখী থাকিবা তোমাৰো সুবিধা হ'ব নহয়নে আপোনালোকে কি অভদ্ৰামি কৰিছে নেকি মই কিমান ফাৰ্ষ্ট ক্লাছ কণ্টেক্ট আপোনালোকে জানে আপুনি গছ কাটি কৰি কি অভদ্ৰামি কাম কৰিছে কথাটো তেনেকুৱা নহয় মানে কথাটো মই ভাবিছোঁ যে মই কৈছোঁ যে আপুনি গছ কাটি কি ভদ্ৰতা কাম কৰিছে আপুনি বুজা নাই ৰখক কথাটো তেনেকুৱা নহয় আপুনি বুজি পোৱা নাই কথাটো আমাৰ মাজতে কথাটো যদি থাকে আমাৰ মাজতে কথাটো থাকক কোনোবা দিনা মনে আহি গছজোপা মনে আহি গছজোপা কাটি থৈ যাম তেতিয়াহ'লে কওকচোন বাৰু কেনেকৈ কামটো কৰিব লাগিব আপোনালোকে কওক গছজোপা নকটাকৈ ৰাস্তা নিৰ্মাণ কৰিব লাগিব আমাৰ কাৰণে কেৱল গছ নহয় ই বহুত কিবা কিবি বুজিছা সেই গছ নাথাকিলেও আমি অসমখনত জানো শান্তি পাৰিম আকৌ দেখা নাই সেই গৰমত গুৱাহাটী আৰু দিল্লীৰ অৱস্থা আমি যদি এতিয়া গোটেইগাল একগোট হওঁ তেতিয়াহে দীঘলী পুখুৰী গছডাল বচোৱাৰ কাৰণে আমিও বচাব পাৰিম হয়নে নহয় আপুনি ঠিকে কৈছে ককা এইডাল দেই গছ কাটিব নহয় চাগে এতিয়া এই গছ নাকাটো ইয়াক ওলমাম বুলিহে ভাবিছোঁ সেই ককা সেই ৰছী নালাগে বতৰটো খুব বেয়া কৰি আহিছে মই আহিলোঁ দিয়ক বতৰটো খুব বেয়া বৰষুণে আহিব বাৰু দিয়ক আহিলোঁ দেই বাৰু হ'ব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক
7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।